ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক হিন্দী পাঠৰ 4 নম্বৰ পাঠ ধৰতী মাতা কা পত্ৰ বুজাবলৈ লৈছোঁ। তোমালোকে মন দি শুনি যোৱা। मेरे प्यारे बच्चों, तुम सब मुझे अच्छी तरह से जानते हो। तुम सब मुझे अच्छी तरह से जानते हो। तुमने मेरे बारे में पढ़ा भी है। तुमने मेरे बारे में पढ़ा भी है। अतः मुझे नुकसान मत पहुँचाओ। अतः मुझे नुकसान मत पहुँचाओ, क्योंकि लोग प्यार से आदर से मुझे धरती माता कहते हैं। क्योंकि लोग प्यार से आदर से मुझे धरती माता कहते हैं। सदियों से मैंने तुम्हें माँ की तरह पाला पोसा है। सदियों से मैंने तुम्हें माँ की तरह पाला पोसा है। लोगों को मैंने अनाज दिया, फल दिए, मकान बनाने के लिए लकड़ी दी, वस्त्र के लिए कपास दी। लोगों को मैंने अनाज दिया, फल दिए, मकान बनाने के लिए लकड़ी दी, वस्त्र के लिए कपास दी। এতিয়া এই প্ৰেগ্ৰাফটো মই বা এই দফাটো মই এতিয়া তোমালোকক অসমীয়াত বুজাই দিছোঁ। মন দি শুনি যোৱা। তুম মানে তুমি, সব সকলোৱে, মুঝে মানে মোক, तुम सब মানে তোমালোকে, मुझे মানে মোক, अच्छी तरह से जानती हो, जानते हो, अच्छी तरह ভালদৰে, तरह মানে হৈছে দৰে বা নিচিনা। তোমালোকে মোক ভালদৰে জানা। तुमने मेरे बारे में पढ़ा भी है। तुमने মানে তোমালোকে, मेरे बारे में মোৰ বিষয়ে, पढ़ा भी है পঢ়িছাও, তোমালোকে মোৰ বিষয়ে পঢ়িছাও। अतः मुझे नुकसान मत पहुँचाओ। अतः মানে শেষত, मुझे মোক नुकसान मत पहुँचाओ, মোৰ অনিষ্ট, নুকচান মানে অনিষ্ট বা লোকচান, গতিকে কি কৈছে শেষত, মোৰ লোকচান বা মোক নষ্ট মত পহুচাও, মোক নষ্ট নকৰিবা। क्योंकि लोग प्यार से, কিয়নো, क्योंकि মানে হৈছে কিয়নো, लोग মানে মানুহ, प्यार से आदर से মৰমত, কিয়নো মানুহে মৰমত, मुझे মোক धरती माता कहते हैं, মানুহে মৰমত মোক धरती माता বুলি কয়। सदियों से मैंने तुम्हें माँ की तरह पाला पोसा है। सदियों से শতাব্দী জুৰি, मैंने तुम्हें মই তোমালোকক, তোমালোকক, माँ की तरह মাকৰ নিচিনাকৈ, মাৰ নিচিনাকৈ, পালা পোছা হে, লালন পালন কৰিছোঁ। পালা পোছা মানে লালন পালন কৰা। लोगों को मैंने अनाज दिया, মানুহক মই অনাজ মানে অন্ন দিছোঁ, ফল দিয়ে, फल मूल दिছোঁ, मकान बनाने के लिए लकड़ी दी, घर সজাৰ কাৰণে মই কি দিছোঁ, কাঠ দিছোঁ। লকৰি মানে কাঠ, খৰিও হয়, কিন্তু ঘৰ সাজিবলৈ খৰিৰ প্ৰয়োজন নহয়। গতিকে জ্বলোৱাৰ কাৰণে হোৱা হ'লে তেতিয়া এই লকৰি মানে খৰি হ'লেহেঁতেন, কিন্তু ইয়াত কি হৈছে,
ঘৰ বনোৱাৰ ক্ষেত্ৰত আমাৰ খৰিৰ কোনো প্ৰয়োজন নাই, গতিকে ইয়াত কাঠ হ'ব। গতিকে ঘৰ বনোৱাৰ কাৰণে বা ঘৰ বনাবলৈ মই কাঠ দিছোঁ। বস্ত্ৰকে লিয়ে কপাচ দি, বস্ত্ৰ মানে কাপোৰ, কাপোৰৰ কাৰণে মই কি দিছোঁ? কপাচ। কপাচ মানে কপাহ, কপাহ দিছোঁ। তোমালোক সকলোৱে মোক ভালদৰে জানাই তোমালোকে মোৰ বিষয়ে পঢ়িছাও। শেষত তোমালোকে মোৰ অনিষ্ট নকৰিবা, কিয়নো মানুহে মৰমত মোক ধৰতী মাতা বুলি কয়। শতাব্দী জুৰি মই তোমালোকক মাতৃৰ দৰে লালন পালন কৰিছোঁ। মানুহক মই অন্ন দিছোঁ, ফল মূল দিছোঁ, ঘৰ সাজিবলৈ কাঠ দিছোঁ, কাপোৰৰ কাৰণে কপাহ দিছোঁ। এইখিনি হ'ল প্ৰথম দফা। এতিয়া ছেকেণ্ড দফালৈ আহোঁ। लेकिन आजकल ये लोग बड़े कृतज्ञ होते जा रहे हैं। लेकिन মানে কিন্তু, আজকল মানে আজিকালি, ইয়ে লোক এই মানুহবিলাক বৰে কৃতজ্ঞ হোতে যা ৰহে হে, বৰ কৃতজ্ঞ হৈ গৈ আছে। কৃতজ্ঞ কাক কয়? যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে। তোমালোকক কোনোবাই উপকাৰ কৰিলে সেই উপকাৰটো সদায় কি ৰাখিব লাগে? মনত ৰাখিব লাগে। তেতিয়া সেইটো মনত যদি ৰাখা, তেতিয়া কি হ'ব? এইটো কৃতজ্ঞ বুলি কোৱা হ'ব। কিন্তু কৃতজ্ঞ কাক কোৱা হয়? যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে। কৃতজ্ঞ হোতে যা ৰহে হে, কৃতজ্ঞ হৈ গৈ আছে। ইয়ে মেৰে জংগল নষ্ট কৰ ৰহে হে, এওঁলোকে মোৰ জংগল মানে হৈছে হাবি, অৰণ্য, ডাঙৰ ডাঙৰ অৰণ্যবিলাক বা হাবিবিলাক, গছ গছনি নষ্ট কৰ ৰহে হে, নষ্ট কৰি আছে। মটৰ গাড়ীও কি ধুৱেছে, মটৰ গাড়ীবিলাকৰ পৰা ওলোৱা ধোঁৱাৰ পৰা। মেৰি হোৱা কো, মোৰ বায়ু, হোৱা মানে হৈছে বায়ু, মোৰ বায়ু কি হৈছে? বিষশৈলী বনা ৰহে হে। বিষশৈলী, বিষৰ পৰা হৈছে বিষশৈলী। বিষ মানে হৈছে বিষ, বিষশৈলী মানে হৈছে বিষযুক্ত। কি কৰিছে? মটৰ গাড়ীৰ পৰা ওলোৱা ধোঁৱাই মোৰ বায়ু বিষাক্ত কৰি তুলিছে। কল কাৰখানো সে, কল কাৰখানাৰ পৰা, পৰা হয়, কল কাৰখানাৰ পৰা গন্দা পানী চুৰকৰ, গন্দা মানে লেতেৰা, লেতেৰা পানীবিলাক এৰি, চুৰকৰ মানে এৰি, মেৰি নদিয়া মেইলি কৰ ৰহে হে, মেৰি নদিয়া, মোৰ নদীবিলাক, নদী হোৱা হ'লে এখন নদী হ'লহেঁতেন। ইয়াত যিহেতু নদিয়া দিছে, নদিয়া মানে বহুবচনত, মোৰ নদীবিলাক মেইলি কৰ ৰহে হে, লেতেৰা কৰি পেলাইছে। কাৰণ কল কাৰখানাৰ পৰা যিবিলাক পানী ওলায়, সেই পানীবিলাক খুব লেতেৰা, দূষিত পানী। সেই দূষিত পানী যেতিয়া নদ নদীবিলাকক এৰি দিয়ে, তেতিয়া সেই পানীখিনি কি হৈ পৰে? লেতেৰা হৈ যায়, দূষিত হৈ যায়। ইনকো পতা নেহি কি, এওঁলোকৰ, এনেই পতা মানে হৈছে ঠিকনা, কিন্তু ইয়াত কি হ'ব? পতা মানে খবৰ। এওঁলোকৰ খবৰ নাই যে, নেহি কি নাই যে, এইচা গেৰ জিম্মেদাৰ বৰ্তাও কৰকে, এনেকুৱা গেৰ জিম্মেদাৰ হৈছে দায়িত্ব জ্ঞানহীন, বৰ্তাও মানে হৈছে ব্যৱহাৰ, এনেকুৱা দায়িত্ব জ্ঞানহীন ব্যৱহাৰ কৰকে কৰি, উৱে अपना অনিষ্ট, তেওঁলোকে अपना অনিষ্ট, নিজৰ, अपना মানে নিজৰ, অনিষ্ট মানে হৈছে অনিষ্ট বা ক্ষতি, তেওঁলোকে নিজৰ ক্ষতি স্বয়ং কৰ ৰহে হে, স্বয়ং মানে
নিজে কি বুলি কৈছে যে এওঁলোকৰ নিজৰ কোনো খবৰেই নাই যে এনেকুৱা দায়িত্ব জ্ঞানহীন ব্যৱহাৰৰ কাৰণে নিজৰ অনিষ্ট তেওঁলোকে নিজেই কৰি আছে। अब मेरी उम्मीदें तुम जैसे बच्चों पर है। अब মানে এতিয়া মেৰি উম্মিদে মোৰ উম্মিদ মানে হৈছে আশা, মোৰ আশা ভৰসা তুম জৈছে বচ্চু পঢ়ে তোমালোকৰ দৰে ল'ৰা ছোৱালীৰ ওপৰত। কি বুলি কৈছে অব মেৰি উম্মিদে তুম জৈছে বচ্চু পঢ়ে এতিয়া মোৰ সকলো আশা ভৰসা তোমালোকৰ দৰে ল'ৰা ছোৱালীৰ ওপৰত, তোমালোকৰ ওপৰত মোৰ আশা। জব তুম বড়ে বনোগে যেতিয়া তুমি ডাঙৰ হ'বা অচ্ছি তৰহছে, অচ্ছি মানে ভাল, তৰহছে মানে দৰে বা ভালদৰে, মেৰি দেখভাল কৰোগে, দেখভাল মানে দেখা শুনা, মেৰি দেখভাল মোৰ দেখা শুনা চোৱা চিতা কৰিবা। কি বুলি কৈছে যে যেতিয়া তোমালোক ডাঙৰ হ'বা তেতিয়া তোমালোকে কি কৰিবা মোৰ ভালদৰে দেখা শুনা বা চোৱা চিতা কৰিবা। কেনেকৈ চোৱা চিতা কৰিবা? ধৰি লোৱা কোনোবা এজোপা গছ কাটিছে, তোমালোকে তেতিয়া কি কৰিবা গছ কটাত বাধা দিবা। গতিকে তেনেকুৱা ধৰণৰ চোৱা চিতা তোমালোকে ডাঙৰ হ'লে কৰিবা। পেड़ পৌধে লগাকৰ, পেड़ পৌধে মানে গছ গছনি, এনেই পেड़ মানে গছ, পেड़ পৌধে মানে হৈছে গছ গছনি, লগাকৰ গছ গছনি লগাই, अपनी धरती माताको নিজৰ ধৰতী মাতাক বা ধৰিত্ৰী মাতাক বা ধৰিত্ৰী মাতৃক ফিৰছে হৰি ভৰি বনাওগে, ফিৰছে পুনৰ আকৌ আগত যিদৰে আছিল পুনৰ সেইদৰে হৰি ভৰি বনাওগে, হৰি ভৰি মানে সেউজীয়া, সম্পূৰ্ণ সেউজীয়া কৰি তুলিবা। তাৰমানে গছ গছনিৰে ভৰি তুলিবা। গছ গছনি যেতিয়া বেছি থাকে তেতিয়া সেউজীয়া হৈ থাকে, প্ৰাকৃতিক পৰিৱেশ আমাৰ দেখিবলৈ কি হয় খুব সুন্দৰ হৈ পৰে। ধ্যান মে ৰখো মনত ৰাখিবা, ধ্যান মানে মন, মনত ৰাখিবা কি বুলি কৈছে জ পেৰ পৌধে হোংগে যেতিয়া গছ গছনি হ'ব, হোংগে মানে হ'ব, চাৰু ওৰ মানে হৈছে চাৰিওফালে, হৰা ভৰা হোগা সেউজীয়াময় হ'ব, তো হাৱা শুদ্ধ ৰহেগি, হাৱা বায়ু বতাহো কি হ'ব শুদ্ধ ৰহেগি বিশুদ্ধ হ'ব। কাৰণ আমি বিশুদ্ধ বায়ু আমাৰ উশাহত ল'ব লাগিব। আমি যদি বিশুদ্ধ বায়ু নলওঁ, দূষিত বায়ু যদি আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে সেই দূষিত বায়ুৰ পৰা আমাৰ কি হ'ব বেমাৰ আজাৰ হ'ব। গতিকে আমি দূষিত বায়ু নল'বৰ কাৰণে, বিশুদ্ধ বায়ু ল'বৰ কাৰণে আমি গছ গছনি প্ৰচুৰ পৰিমাণে লগাব লাগিব। আৱশ্যক মাত্ৰামে বাঢ়িছোগি, গছ গছনি লগোৱাৰ কাৰণে কি হ'ব আৱশ্যক মাত্ৰামে মানে প্ৰয়োজনৰ, আমাৰ যিখিনি প্ৰয়োজন, যিমান পানীৰ দৰকাৰ, বৰষুণৰ দৰকাৰ, তাৰমানে পানীৰ দৰকাৰ সিমানখিনি কি হ'ব বাঢ়িছোগি, বাৰিছ মানে বৰষুণ হ'ব। ফচলে অচ্ছি হোগি, ফচল খেতিও আমাৰ কি হ'ব শস্য অচ্ছি হোগি, শস্য আমাৰ ভাল হ'ব। এটা কথা জানাই আমাৰ খেতি বাতি কৰিবলৈ হ'লে আমাৰ পানীৰ প্ৰয়োজন। গতিকে যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে আমাৰ খেতি হ'বনে? কেতিয়াও নহয়। গতিকে খেতিৰ সময়ত, এতিয়া খেতিৰ ছিজন বা খেতিৰ সময় আহিছে, গতিকে এই সময়ত এতিয়া বাৰিষা বতৰত আমাৰ কি কৰা হয় পথাৰত ধান ৰোৱা হয়। গতিকে আমাৰ পানী নহ'লে ধান হ'ব জানো? কেতিয়াও নহয়। গতিকে সেই পানী হ'লে উপযুক্ত পৰিমাণৰ যদি বৰষুণ হয় তেতিয়াহ'লে ফচল শস্য
ভাল হ'ব, अच्छी होगी ভাল হ'ব। सभी ओर खुशहाली होगी, सभी সকলো, सभी ओर সকলো ফালে खुशहाली होगी, खुशৰ পৰা खुशहाली, আনন্দমুখৰ হ'ব, চাৰিওফালে কি হ'ব, আনন্দমুখৰ হ'ব। सभी ओर সকলো ফালে खुशहाली होगी, আনন্দমুখৰ হ'ব। लेकिन यह संतुलन एक बार बिगड़ गया, लेकिन किंतु यह संतुलन एक बार बिगड़ गया, এই সন্তুলন মানে হৈছে ভাৰসাম্য, কিন্তু এই ভাৰসাম্য যদি একবাৰ বিগড় গয়া, এবাৰ যদি কেনেবাকৈ বেয়া হৈ যায়, বিগড় জানা মানে বেয়া হৈ যোৱা, এই ভাৰসাম্য যদি এবাৰ কেনেবাকৈ বেয়া হৈ যায় তো সাৰা ভূভাগ, তেতিয়াহ'লে সাৰা মানে গোটেই, ভূভাগ মানে ভূপৃষ্ঠ, তেতিয়াহ'লে গোটেই ভূপৃষ্ঠ এক ভয়ানক ৰেগিস্থান বন যায়গা, তেতিয়াহ'লে কি হ'ব, এক ভয়ানক, ভয়ানক কাক কয়, খুব ভয় লগা, ভয়ানক ৰেগিস্থান বন যায়গা, ৰেগিস্থান মানে হৈছে মৰুভূমি, মৰুভূমি হৈ পৰিব। গম পাইছানে? এতিয়া মৰুভূমি হ'লে কি হয়, মৰুভূমিত বৰষুণ দিয়ে জানো? নিদিয়ে। মৰুভূমিত পানী পাবলৈ নাই আৰু গছ গছনি নাই, তাত কিছুমান কাঁইটীয়া গছ হয়, তাৰ বাহিৰে আৰু তাত কোনো গছ গছনি নাই, তাত খুব গৰম হয়, পানী পাবলৈ নাই আৰু বালিময়, গতিকে মৰুভূমিত খোজ কাঢ়িব নোৱাৰি। উটৰ সহায়ত আমি মৰুভূমিত আমি মৰুভূমিত যাবলগীয়া হ'লে আমি উটৰ পিঠিত উঠি ভ্ৰমণ কৰিব লাগিব। তাত বতাহ নামাৰে, কিন্তু মাৰে কেতিয়াবা, সেই বতাহজাক কেনেকুৱা, আমাৰ ইয়াত এইবিলাকত মৰা বতাহৰ নিচিনা নহয়, তাৰ সেই বতাহ বা বায়ু গৰম। কি কাৰণে গৰম হয়? বালিৰ ওপৰেদি বতাহ মাৰে, গতিকে বালিখিনি গৰম হৈ থাকে, গৰম হৈ থকাৰ কাৰণে সেই বতাহখিনি গৰম হৈ বলে। গতিকে এতিয়া গম পাইছানে মৰুভূমি হ'লে কেনেকুৱা অৱস্থা হ'ব? গতিকে আমি কি কৰিব লাগিব, আমাৰ দেশখনক বা প্ৰকৃতিক আমি ৰক্ষা কৰিব লাগিব, নহ'লে এটা সময়ত মৰুভূমিলৈ ৰূপান্তৰিত হ'ব। অব চুনাও তোমাৰে হাত মে হে, চুনাও মানে বাছনি, এতিয়া তুমি বাচিব পাৰিবা, তোমাৰে হাত মে হে, তোমাৰ হাতত আছে। এতিয়া তাৰমানে তুমি কি কৰা প্ৰকৃতিৰ ওপৰত, তুমি কেনেকুৱা ব্যৱহাৰ প্ৰকৃতিৰ লগত কৰা, সেইটো সম্পূৰ্ণ তোমাৰ ওপৰত এৰি দিছে, প্ৰকৃতিয়ে এৰি দিছে। কাৰণ প্ৰকৃতিয়ে তোমালোকৰ লগত ইনডাইৰেক্টলি কথা পাতিছে, পৰোক্ষভাৱে কথা পাতিছে। গতিকে প্ৰকৃতিয়ে নিজে নিজৰ বিষয়ে কৈছে, গতিকে সকলো মানুহক, সকলো ল'ৰা ছোৱালীক কৈছে, ল'ৰা ছোৱালীক উদ্দেশ্য কৰি কৈছে, তোমালোকক উদ্দেশ্য কৰি কৈছে যে প্ৰকৃতিৰ ওপৰত এতিয়া মানুহবিলাকে কেনেকৈ অত্যাচাৰ কৰিছে, আৰু গছ গছনি নাথাকিলে কি হ'ব, গছ গছনি ৰুলে কি হ'ব। গতিকে সেই আটাইখিনি কি কৰিছে, প্ৰকৃতিয়ে বুজাই দিছে। গতিকে আমি কি বুজি পালোঁ, যে গছ গছনি নষ্ট কৰিব নালাগে, কাটিব নালাগে। অনাহকত আমি এজোপা যদি গছ কেনেবাকৈ কাটোঁ 10 জোপা ৰুব লাগিব। গতিকে এনেদৰে আমি প্ৰকৃতিক ৰক্ষা কৰিব লাগিব। গছ গছনি নাথাকিলে বৰষুণ নহয়, বৰষুণ নহ'লে আমাৰ শস্য নহয়, শস্য নহ'লে আমি খাবলৈ নাপাওঁ, দুৰ্ভিক্ষই দেখা দিব। গতিকে আমি তাৰপিছত বিশুদ্ধ বায়ু আমি নাপাওঁ। গতিকে আমাৰ কি হ'ল, এইখিনি হ'ল আজিৰ পাঠৰ ধৰতী মাতা কা পত্ৰ পাঠটো মই তোমালোকক বুজাই দিলোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে মোক প্ৰশ্ন সুধিবা, মই তাৰ উত্তৰ তোমালোকক দিম। আজিৰ পাঠটো ইমানতে সামৰিছোঁ। ধন্যবাদ।